গোৱাবাৰীত BPFৰ নিৰ্বাচনী গৰম বতাহ বিটাৰ নিৰ্বাচনৰ বৰভূমিত বলিছে নিৰ্বাচনী গৰম বতাহ গাঁৱে ভূঞে চহৰে নগৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে শাসক বিৰোধী আগন্তুক বিটাৰ নিৰ্বাচনৰ 2 নং গোমা সমষ্টিৰ প্ৰাৰ্থীত্বৰ প্ৰত্যাশী এমতাজ আলীৰ উপস্থিতিত পশ্চিম গোৱাবাৰী 16 নং বুথত সন্ধিয়া 7 বজাত কেইবাশ ৰাইজৰ উপস্থিতিত BPFৰ নিৰ্বাচনী সজাগতা সভা অনুষ্ঠিত হৈ যায় BPFৰ কেন্দ্ৰীয় উপসভাপতি বক্তাৰ আলীয়ে কয় এইবেলি নিৰ্বাচনত গোমা সমষ্টিৰ পৰা এমতাজ আলীৰ জয় নিশ্চিত BPFে BTC চৰকাৰ গঠন কৰিব বুলি 100% বিশ্বাসী কৰ্মী সমৰ্থনৰ বিটাৰ নিৰ্বাচন যিমানেই সমস্যাপি আহি আছে সিমানেই বিৰোধী দল BPFে ৰাইজৰ সমৰ্থনৰ অহৰহ চেষ্টা অব্যাহত ৰাখিছে মুঠতে গোমা পৰিষদীয় সমষ্টি BPFৰ দখললৈ নিয়াৰ বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰা দেখা গৈছে আমাৰ হাতত মন্তব্য আছে আপোনালোকলৈ আগবঢ়ালো নিউজ টেক্স ৰিপৰ্ট MT নিউজ আমার BPF দলের রাজনৈতিক মিটিং পলিটিক্যাল মিটিং অলরেডি ডিক্লেয়ার হয়েছে ইন্টাতে বিপুল ভোটে জিতে যাব ফালে এটা BPF এর ফলে আমাদের ভাল লাগলো রাইজের পর আমি এটা মতামত আপনাদের নিতে পারব সবাই কইছে যে আমি BPF ভোটত আমি কাউন্সিল ভোটত আমি কংগ্রেসের ভোট নিদিম কারণ কংগ্রেসে ইয়াত সরকার গঠন করব নোৱাৰে হয়তো এজন দুজন ভোট জিকিব পাৰে এর কোনো ফ্যাক্টর নয় এখানে আমি BPFকে এবার ভোট দিই BPPL নিদিয়ে কারণ BPPL মুসলিম সকলে তো নিদিয়ে কিছুমান মুসলিম দিয়ে টকা পয়সার লগত অলপ দিব পারে আমার কথা নহয় আর হিন্দু মানুষ যিসকল আছে কিছুমান বিজেপি মান্ডেট আছে তেওঁলোকে বিজেপি দিব আর বাকিখিনি আমার BPF প্রমোদ বরে কি জানে প্রমোদ বরে কলে হব না প্রমোদ বরে কি জানে যোৱাবাৰে দেখোন ইয়াৰ ইমান ঢাল ঢোক বজাইছিল এগ্রিমেন্ট কৰি আহিছিল সারেন্ডার কৰিছিল কৰাৰ পিছত তেওঁলোকে ইলেকশ্যনত দাঁড়াইছিল চিফ মিনিষ্টাৰ তেওঁৰ পিছে আছিল টকা টোপলা দিছিল তেওঁ বস্তাই বস্তাই টকা দিছিল তথাপিও তেওঁলোকে 12টা দিছিল আমি 17টা দিছিল গতিকে তেওঁ তেতিয়াও তো ঢল বজাই কৈছিলে আমি বিপুল ভোটত জিকিম আগাৰ মাইবাৰ ভোটে নাপাব আমি অজস্ৰ ভোটত জিকি যাম লাষ্টত পাইলে 12টা চিফ মিনিষ্টাৰ সহায় নকৰা হলে তেতিয়া মন্ত্ৰীসভা বনাব নোৱাৰে কাউন্সিল গঠন কৰিব নোৱাৰিছিল তেওঁ এইবাৰ তাতকৈ আকৌ অদবদন হব আপোনালোকে রিপোর্টার মানুষ আপনাদের জানে খবর জানে আর চিফ মিনিস্টারে এবার কিহর ইঙ্গিত দিছে বা রাজ্যসভার আমার এসেম্বলি স্পিকার নিজে সিদিনা কৈছে নিজ মুখের লেকচার দিছে যে প্রমোদ বড়াই সেন্ট্রাল গভর্নমেন্ট টকা পঠিয়াই খরচ করব নোৱাৰে এটা অপদস্থ গভর্নমেন্ট তাহলে এই যে আমার স্পিকারে যে এইখিনি কথা কলে এইটো ওপর লেভেলৰ পৰা নিশ্চয় জানি শুনি ফেলে তেওঁ কৈছে তেওঁ মানে স্পিকার মানুষ কি বুঝা যায় যে BPPL এইবাৰ নিৰাশাত ভুগি আছে তেওঁলোকৰ মুখবিলাক দেখিলে আপোনালোকে বুজি পায় ম্লান নেপাকৰ মুখ মলিন বদন আশা তেওঁলোকৰ নাই তেওঁলোকে এতিয়া হৈছে কি নিৰত তৰু বড় পুরত ভাতি আজি আমার গোৱাবাৰী পশ্চিম গোৱাবাৰীত বুথ কমিটি 16 যেটো আমার সেন্টাৰৰ আমার নেতৃত্বত BPF দলৰ যেটো আজি সভাখন হল এই কৰ্মীসকলকে লৈ কিনে এটা আগন্তুক যে ইলেকশ্যন হ'ব আগন্তুক BTC ইলেকশ্যনত কেনেকৈ যোগাযোগ কৰিব লগা হয় মানুহ কেনেকৈ বুজাব লগা হয় লগতে আমাৰ সকলোকে একত্ৰিত হৈ কেনেকৈ আমাৰ ফিউচাৰ প্ৰাৰ্থী আমাৰ ইমতাজ মামা হয় তো এই মামাৰ কাৰণে আমি যেহেতু আমাৰ ৰাজ্যলৈ এটা সভা ৰাখিছোঁ যাতে আমাৰ আগন্তুক ফিউচাৰৰ কাৰণে উজ্জ্বল হয় এইখন গাঁও আমাৰ জন্মৰ স্থান জন্মৰ গাঁৱে হয় এইখন গাঁৱৰ সকলোৱে ভাল মানুহ সকলোৱে আমাৰ BPF কৰ্মী হয় লগতে কিছুমান ধৰি লওক UPPL BJPৰ লগত আছে জড়িত কিন্তু সিহঁতে ইণ্টাৰনেলি নাহিলেও এক্সটাৰ্নেলি নাহিলেও মানে যিটো নেকি ইন ফিউচাৰৰ কাৰণে সিহঁতে আহিব সেইটো কাৰণে আৰু লগতে আমাৰ ইণ্টাৰনেলি লগে যোগাযোগ কৰি আছে হয় আমি আশাবাদী যে আমাৰ আগন্তুক যেটো ইলেকশ্যনত আমাৰ MCLA কেণ্ডিডেট এমতাজ আলী ডাঙৰীয়া নিশ্চয় জিকিব এইটো সকলো ৰাইজে এইটো প্ৰতিশ্ৰুতি দিছে যে আশা কৰিছোঁ যে সম্পূৰ্ণ মিলি অতিৰিক্ত ভোট দি কিনে আমি জয়যুক্ত কৰাম আৰু লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এইবুলি যেটো আমাৰ সৰকাৰ আহিব লগা আছে সেইটো আমাৰ BTC ইলেকশ্যনত 100% আমাৰ হাগ্ৰামান ছাৰৰ নেতৃত্বত BPF চৰকাৰ আহি আছে আজি বুজি পাইছে যাৰ কাৰণে UPPL আৰু BJPৰ কথা নুশুনি কংগ্ৰেছৰ কথা নুশুনি সকলোৱে
দিনে দিনে এতিয়া আমাৰ BPF পাৰ্টিত ওলাই আছে। কিন্তু আমাৰ এখন জইনিং প্ৰগ্ৰাম নহ'লেও সকলোৱে অলৰেডি আগৰ পৰাই BPF কৰি আছে, যাৰ কাৰণে আমি সকলোৱে আশাবাদী যে আমাৰ এইবাৰ যিটো চৰকাৰ আহি আছে, আমাৰ BPF চৰকাৰ আহি আছে।